জিন্দাবাদ রকিবুল হোসেন জিন্দাবাদ 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 হেমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 গো ব্যাক বিজেপি সরকার গো ব্যাক গো ব্যাক আসাম পুলিশ হাই 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 আসাম পুলিশ হাই হাই রাজমিতা রাজীৱ ভৱন মানে আমাৰ জিলা জলেশ্বৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু আমাৰ ৰাজমিতা ৰাজীৱ ভৱন যেহেতু আমাৰ সমষ্টিৰ নাভি কেন্দ্ৰ ৰাজীৱ ভৱন এই ৰাজীৱ ভৱন আজি আমাৰ জিলা কংগ্ৰেছৰ যিসকল আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে জিলা কংগ্ৰেছৰ পৰা আমাক নিৰ্দেশ আহিছে আপোনালোকে জানে যোৱাকালি হয়তো যিটো ঘটনা নগৰ ঘটিল যে আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ গোটেই ভাৰতবৰ্ষৰ ভিতৰত নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হোৱা এজন প্ৰতিনিধি জনপ্ৰতিনিধি তেখেতক দুষ্কৃতিকাৰীয়ে অতৰ্কিত ৰাস্তাত দিনে দুপৰীয়া আক্ৰমণ কৰি যিটো ঘটনা ঘটালে তেখেতক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ভাগ্যৱান যে তেখেতে হয়তো মানে নিশ্চিত মৃত্যুৰ পৰা তেখেতে বাচি গ'ল তাৰ কাৰণে হয়তো যিসকল দুষ্কৃতিকাৰীয়ে এনেকুৱা দুৰ্বৃত্তই এনেকুৱা ঘটনা ঘটালে আমাৰ আজি ডিষ্ট্ৰিক্ট কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতৰ প্ৰতিকৃতি দাহ কৰিলোঁ তেখেতে যিহেতু গৃহ বিভাগৰ দায়িত্বৰ এজন মন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব তেখেতৰ হাতত তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে এজন প্ৰতিনিধিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে গৃহ বিভাগ এটা প্ৰতিনিধি এনে ধেমালি প্ৰতিনিধি নহয় আমাৰ অসমত তেখেতে প্ৰতিনিধি নহয় আমাৰ গোটেই ভাৰতবৰ্ষৰ এজন মাননীয় সাংসদ গতিকে আমাৰ অসমক লাঞ্ছিত কৰিছে অসমক আমাক অপমানিত কৰিছে আমাৰ দিল্লীৰ এই নিউজবিলাক যিবিলাক নিউজ হয়তো পাব্লিছ হৈছে গোটেই ভাৰতবৰ্ষৰ মানুহে দেখিছে যে অসমৰ পৰা এজন আমাৰ হয়তো লোকসভাৰ এজন সাংসদক এনেকুৱা দুৰ্বৃত্তই আক্ৰমণ কৰিলে এইটো বৰ লাজৰ কথা হৈছে আমি এইটো দুৰ্ভাগ্যৰ কথা হৈছে গতিকে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ দায়িত্বত থকা মুখ্যমন্ত্ৰী পত্ৰিকা দাহ কৰিলোঁ আৰু প্ৰতিবাদ কৰিলোঁ আৰু এইটো দাবী কৰিলোঁ যে অতি সোনকালে এই দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দি যাতে পৰৱৰ্তীতে এনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ কাৰণে আহ্বান জনালোঁ যে যোৱাকালি আমাৰ 2 নং ধুবুৰী লোকসভাৰ মাননীয় সাংসদ মহোদয় নগৰৰ পৰা ৰূপহাট লৈ এটা ৰাজহুৱা মিটিঙত গৈ আছিল গৈ থকা অৱস্থাতে আমাৰ বিজেপিৰ কিছুমান দুষ্কৃতিকাৰী দুৰ্বৃত্তই তেওঁলোক আক্ৰমণ কৰি মাৰধৰ কৰে তেওঁৰ লগত যে চিকিউৰিটি আছিল এই চিকিউৰিটিবিলাকক মাৰপিট কৰিছে আৰু মানুহৰ মাজত ইমান একটা মানে দুৰ্বৃত্তই একটা আক্ৰমণ কৰিছে কলা মুখত কলা কাপোৰ বান্ধি তেওঁলোক আমাৰ ৰকিবুল হোসেন সাহাবক তেওঁ আক্ৰমণ কৰিছে এই আক্ৰমণত আমি নিন্দা জনাইছোঁ আমি ঘৃণা কৰিছোঁ কাৰণ অসমৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ গৃহ বিভাগৰ দায়িত্ব থকা অৱস্থাত এজন সাংসদক তেওঁ মানে সুৰক্ষা দিব নোৱাৰিলে আমাৰ সাধাৰণ ৰাইজক কেনেকৈ সুৰক্ষা দিব এই কাৰণে আমি আজি জলেশ্বৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আজি ৰাজমিতা ৰাজীৱ ভৱনত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ আমি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদ কৰিছোঁ এই কাৰণে যে আমাৰ ৰকিবুল হোসেন সাহাবক যি দুষ্কৃতিকাৰীয়ে যে আক্ৰমণ কৰিলে দুৰ্বৃত্তই আক্ৰমণ কৰিলে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক কঠোৰতম শাস্তি দিবৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ যদি এই দুষ্কৃতিকাৰী আক্ৰমণৰ পৰা যদি এৰেষ্ট নকৰে তেনেহ'লে আমি গোটেই অসমক আকৌ মানে আমি আন্দোলনত আৰু বেছিকৈ আন্দোলন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আমি গৌৰৱ দিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা এটা গৃহ বিভাগৰ দায়িত্ব থকা স্বত্তেও তেওঁ মানে মানুহক সুৰক্ষা দিব নোৱাৰে এজন সাংসদক সুৰক্ষা দিব নোৱাৰে এজন MLA সুৰক্ষা দিব নোৱাৰে আমাৰ জনসাধাৰণক কেনেকৈ তেওঁ মানে সুৰক্ষা দিব সেইকাৰণে আমি তেওঁক প্ৰতিবাদ কৰিছোঁ তেওঁ মুৰ্দাবাদ দিছোঁ তেওঁ মুৰ্দাবাদ ধৰি দিছোঁ তেওঁ মানে প্ৰতিকৃতি দাহ কৰিছোঁ এইখিনি আমাৰ কাৰ্যসূচী আছিল যাতে আগন্তুক দিনত যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আমি তেওঁক সকীয়াই দিছোঁ যে অসমত যাতে শান্তি শৃংখলা বজাই ৰাখে এই আহ্বান ৰাখে আমাৰ এই বক্তব্য চাইছে যোৱাকালি আমাৰ ধুবুৰী লোকসভাৰ সাংসদ মাননীয় ৰকিবুল হোসেন ডাঙৰীয়াক নগৰৰ পৰা ৰূপহাট এটা ৰাজহুৱা সভা সম্বোধন কৰিবলৈ যাওঁতে যিটো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে সেই আক্ৰমণৰ প্ৰতিবাদত আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আমাক অসম প্ৰদেশ যুৱ কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি এই প্ৰতিলিখিটো হিমন্ত বিশ্ব শৰ্মা দাহ কৰিছোঁ কি ব্যৱস্থা ল'ব লাগে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ কাৰণ অসমত যিটো ঘটনা চলি আছে অসমত এজন নিৰ্বাচিত সাংসদ সুৰক্ষিত নহয় নিৰ্বাচিত MLA এজন সুৰক্ষিত নহয় আমি জনসাধাৰণ কেনেকৈ সুৰক্ষিত হ'ম অসমৰ গৃহ বিভাগ
আমি জানো হিমন্ত শৰ্মাৰ হাতত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি গৃহ বিভাগ চম্ভালিব নোৱাৰিব, হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰা উচিত। কাৰণ আজি এজন নিৰ্বাচিত সাংসদ সুৰক্ষিত নহয়। আমি আহ্বান জনাইছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে কালিৰ ঘটনাটো সংঘটিত কৰিছে তেখেতসকলক চিনাক্ত কৰি অনতিপলমে শাস্তি দিয়াৰ বাবে আমি আহ্বান জনাইছোঁ।